SSCৰ কম্বাইন হায়াৰ ছেকেণ্ডেৰী যিটো 10+2 লেভেল কম্পিটিটিভ পৰীক্ষা হয় বিভিন্ন পদৰ কাৰণে আৰু ইয়াৰ বাবে এপ্লিকেশ্যন আৰম্ভ হৈছে 23 জুনৰ পৰা আৰম্ভ কৰি 18 জুলাইৰ ভিতৰত আপোনালোকে এপ্লাই কৰক আৰু অনলাইন এপ্লিকেশ্যনো আপোনাৰ 18 জুলাই হয় লাষ্ট ডেট অনলাইন ফি পে'মেণ্টো 19 জুলাই হয় কিবা যদি কাৰেকশ্যন থাকে 23-ৰ পৰা 24 জুলাই আৰু Tier 1 যি কম্পিউটাৰ বেছ পৰীক্ষা হ'ব 8 আপোনাৰ আগষ্ট ছেপ্টেম্বৰ পৰা 18 ছেপ্টেম্বৰ শ্বেডিউল অফ Tier 2 কম্পিউটাৰ বেছ পৰীক্ষা ফেব্ৰুৱাৰী মাৰ্চত 2026ত হোৱা কথা যদি কিবা কাৰণত প্ৰব্লেম 18309-3063 ফোন নম্বৰ হৈছে উইমেন কেণ্ডিডেটসকলক এপ্লাই কৰিবলৈ কৈছে বাৰে বাৰে গ্ৰুপ চি কেণ্ডিডেট বিভিন্ন ডিপাৰ্টমেণ্টৰ কাৰণে যেনে লোৱাৰ ডিভিজন ক্লাৰ্ক LDC জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট JSA তাৰ বাবে পে লেভেল 2 হ'ব 19,900 টকাৰ পৰা 63,200 টকা ডেটা এণ্ট্ৰি অপাৰেটৰ DEO পে লেভেল 4 25,500 পৰা 81,100 টকা লেভেল 5 হ'লে 29,200 টকাৰ পৰা 92,300 টকা ডেটা এণ্ট্ৰি অপাৰেটৰ আপোনাৰ গ্ৰেড A পৰা পে লেভেল 4 হ'ব 25,500 পৰা 81,100 টকা টেণ্টেটিভ ভেকেঞ্চিজ আপোনাৰ 3,131টা ভেকেঞ্চি আছে বহুত বেছি আৰু আপডেটেড ভেকেঞ্চি কেটেগৰী ৱাইজ পোষ্ট ৱাইজ আপোনালোকে পাব https://ssc.gov.in ইয়াত কেণ্ডিডেটছ কৰ্ণাৰ টেণ্টেটিভ ভেকেঞ্চিজ সকলো তথ্য জোন ৱাইজ ষ্টেট ৱাইজ উপলব্ধ হ'ব ৰিজাৰ্ভেশ্যন SC ST OBC EWS ESM PWBD অন্যান্য যি আছে গভৰ্ণমেণ্টৰ ৰুলছৰ মতে সকলো হ'ব ইয়াৰ বাহিৰে অন্যান্য যি গুৰুত্বপূৰ্ণ কথাটো সেয়াটো হৈছে গম পাইছে যে বয়সটো আপোনাৰ 1/1/2026ৰ মতে বয়সটো জোখা হ'ব আৰু তেতিয়া আপোনাৰ বয়সটো 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব 1999ৰ আগত আৰু 2008ৰ পিছত জন্ম হ'লে নহ'ব তথাপিও SC STক 5 বছৰ ৰেহাই OBCক 3 PWBD আনৰিজাৰ্ভ 10 PWBD OBC 13 SC ST PWBD 15 এক্স ছাৰ্ভিচমেন 3 ডিফেন্স পাৰ্চনেল 3 SC ST ডিফেন্স পাৰ্চনেল ডিজেবল 8 যদি ডিজেবল হৈছে আৰু তেনেকুৱাকৈ বহুতত ৰেহাইও দিয়া আছে অ'কে ইয়াৰ বাহিৰে আৰু কি আছে ইয়াৰ বাহিৰে শিক্ষাগত অৰ্হতাটো গম পাই সেইটো নকলে হ'ব 12 পাছ কৰিলে হ'ব আৰু বা তাতকৈ বেছি যদি আপোনাৰ শিক্ষাগত অৰ্হতা আছে তথাপিও একো নাই ইউ কেন এপ্লাই গতিকে 3,000 পোষ্টটো বহুত বেছিয়ে পোষ্ট আপোনালোকে নিজৰ মতে এপ্লাই কৰক একো কথা নাই তাৰপিছত পিছলৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পৰীক্ষা যদি পাছ কৰে এপ্লাই কৰিবলৈ তেওঁলোকৰ ৱেবছাইটত গ'লেই হ'ল তাত যি তথ্য বিচাৰে আপোনালোকে সেইটো দি তেওঁলোকক মানে সন্তুষ্ট কৰক 100 টকা এপ্লিকেশ্যন ফি হ'ব আৰু উইমেন কেণ্ডিডেটসকল SC ST সকল PWD সকল এক্স ছাৰ্ভিচমেনসকল পইচা দিব নালাগে 19 জুলাইলৈকে পইচা দিব পাৰিব ইনকমপ্লিট হ'লে কিন্তু নহ'ব ৰিজেক্ট কৰি দিয়া যাব তাৰ বাহিৰে পৰীক্ষা চেণ্টাৰ আমাৰতো নৰ্থ ইষ্ট হ'ব গতিকে নৰ্থ ইষ্টৰ কথালৈকে মই ডাইৰেক্টলি যাওঁ যদি নৰ্থ ইষ্টৰ কথা যাওঁ তেতিয়াহ'লে ডিব্ৰুগড়ত আছে যোৰহাটত আছে তেজপুৰত আছে শিলচৰত আছে গুৱাহাটীত আছে ইয়াৰ বাহিৰে বাকী কথা আমি নাচালেও হ'ব Tier 1 Tier 2 পৰীক্ষাত তেনেকুৱাকৈ হ'ব Tier 1ত আপোনাৰ বেছিক নলেজ আহিব ইংলিছ লেংগুৱেজ লগত জড়িত 25টা কুৱেশ্যন 50 মাৰ্ক জেনেৰেল ইণ্টেলিজেঞ্চ 25টা কুৱেশ্যন 50 মাৰ্ক কোৱান্টিটেটিভ এপ্টিটিউড বেছিক এৰিথমেটিক স্কিল 25টা কুৱেশ্যন 50 মাৰ্ক জেনেৰেল এৱাৰনেছ 25টা কুৱেশ্যন 50 মাৰ্ক 60 মিনিট হ'ব যদি স্ক্ৰাইব লয় Tier 2ত আপোনাৰ Section 1ত মেথমেটিকেল এবিলিটিজ ৰিজনিং এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চ 30টা কুৱেশ্যন 60 × 3 180 মাৰ্কছ এঘণ্টা এক্সট্ৰাকৈ বাকীসকলক স্ক্ৰাইবসকলক দিয়া হ'ব নহ'লে 2 ঘণ্টা 15 মিনিট Session 1 হ'ব Section 2 ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন 40টা কুৱেশ্যন আৰু জেনেৰেল এৱাৰনেছ 20টা কুৱেশ্যন 60 × 3 180 Section 3 কম্পিউটাৰ নলেজ টেষ্ট হ'ব 15টা কুৱেশ্যন গতিকে 3কে যদি কৰে 45 হ'ব Section 4 স্কিল টেষ্ট টাইপিং টেষ্ট হ'ব Part 1 স্কিল টেষ্ট ফৰ DEOs ইন ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰী মেনশ্যন যিটো কৰা আছে গতিকে DEO কাৰণে এইটো স্কিল টেষ্ট হ'ব গতিকে স্কিল টেষ্টটো আপোনালোকে কৰিব লাগিব যিটো বিচাৰে Part C আছে টাইপিং টেষ্ট হ'ব সকলো বেলেগ এইটো আপোনালোকে টাইপিং কৰি দেখাব লাগিব
ইয়াৰ বাহিৰে আৰু বিশেষ কথা চাবলৈ গ'লে নাই আৰু যদি ডিটেইলত চাব বিচাৰিছে ইয়াত ইংলিছ লেংগুৱেজত কি কি আহিব দিয়া আছে সেইটো আপোনালোকে নিজে ডাউনলোড কৰি পঢ়িব পাৰিব জেনেৰেল ইণ্টেলিজেঞ্চ কোৱান্টিটেটিভ এপ্টিটিউড জেনেৰেল এৱাৰনেছ প্ৰতিটো বস্তু বহুত বিতংকৈ পুংখানুপুংখকৈ কথাবোৰ সন্নিৱিষ্ট কৰা আছে ইয়াত কেনেকৈ কি আপোনালোকে কৰিব পাৰিব গতিকে আৰু বিশেষ নাই আনৰিজাৰ্ভ টিয়াৰ 1 ছেকশ্যন 1 ছেকশ্যন 2 ছেকশ্যন 3 টিয়াৰ 2 এই সকলো কাৰণে আনৰিজাৰ্ভ 30% হ'ব লাগিব OBC EWS 25% বেলেগ কেটেগৰীসকলে 20% কৰিব মানে কোৱালিফাইং মাৰ্কছটো সেইটো তেওঁলোকৰ থাকিব